গুড মৰ্ণিং গাইজ। আজি এটা বস্তু দেখাম বেংগলৰ ফাৰ্ষ্ট পাইছোঁ। আজি ইমান বছৰ হ'ল ল'ৰা অহাও ইমান শুনাই নাই। এইটো যে আমি যে ফেহু বনাওঁ বুলি কওঁ প্ৰথম গৰু পোৱালি দিয়াৰ পাছত, ইহঁতি এতিয়া কি কৰিছে জানি নাই, ইমান ধুনীয়াকৈ বস্তুটো বনাইছে মানে আমাৰ অসমতো মই আজিলৈকে দেখাই নাই। একদম বুঢ়ী হ'লোঁ চব একদম গৰু গাখীৰটো প্ৰথম গাখীৰটো উলিয়াই সিহঁতি ইমান ধুনীয়াকৈ একদম কুলফি নিচিনা বনাই দিছে। খাবলৈ যে ইমান টেষ্ট নহয়, মই সেইকাৰণে আপোনালোকক দেখাইছোঁ। মানে মই দেখাই নাই, একদম ইমান ধুনীয়াকৈ আছোঁ। মই চামুচত ওলাই দেখাইছোঁ চব, দেখিছে? সেয়া খাবলৈ যে ইমান ভাল নহয়। মই কৈছোঁ নহয় অকণমান ময়ো খাওঁ বোলো, ৰাইজকো দেখাওঁ অকণমান। আমাৰ অসমৰ মানুহটো আমিতো সৰুৰ পৰা দেখিছোঁ ফেহু ওলাই, ফেহু গাখীৰৰ ফেহু বনাই এনেকৈ পিচ পিচকৈ হয় ন, এইটো একদম কুলফি নিচিনাকৈ আজিয়ে দেখিছোঁ। আৰু ইমান হেৰিটো কিউব চব না, বাউলটো দেখিছে নাই, একদম ইমান ধুনীয়া মাটিৰ কফি কাপবিলাকৰ নিচিনা। তাৰপিছত এয়াতো এয়া হেৰি পাৰ্ক কি কয় আন্ধাৰ আম, আমখিনিও বহুত টেষ্টি, ইমানেই টেষ্টি। ইয়াত ইমান আম খাইছোঁ বেংগলৰত, কিন্তু অন্ধ্ৰৰ আমৰ নিচিনা এটাও পোৱা নাই। মানে আপোনালোকে খাব পৰা হ'লে তেতিয়া খাওঁ দিয়ক তেতিয়াহ'লে দেই, পাছৰখিনি দেখাই থাকিম বাই।